হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱাই পুৱাই ওলাইছিলোঁ দাদাৰ লগত। যোৱাকালি যে আপোনালোকক দেখাইছিলোঁ বাজনী, আজি তাইৰ মেইন বিয়া, মানে যোৱাকালি জোৰোণ টাইপে আছিল বাৰু, কিন্তু আজি বিয়াখন। বতৰটো অলপ সেমেকা আছিল যদিও ভাল লাগি আছিলে, বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয়। যিহেতু আজিও মই অকলে আহিব লগাত পৰিছিল, সেইটো কাৰণে আহিয়ে মই ফুলবিলাক কাটি লৈছিলোঁ। কইনা গা ধুৱাই থাকোঁতে বাহিৰত ওলাই চাইছিলোঁ কি হৈ আছে। চাওঁ যে এইবিলাক হালধি খেলি আছে আৰু কালাৰ্ছ। কোনোবা এজনে আহি সৰুবাক দিলে নহয় বহুতবিলাক কালাৰ্ছ লগাই। কইনা আছিলে সৰুবাৰ ভিনদেউৰ মামাৰ ছোৱালী, সেইটো কাৰণে সিহঁতে বৰ ফূৰ্তি কৰি আছিলে। এয়া দেখিছে নহয় কইনাৰ ভায়েকক কিমানবোৰ কালাৰ্ছ লগাই দিছে। কইনা গা ধুৱাই থাকোঁতে ইমানখিনি সময় পাইছিলোঁ যে মই সিহঁতক চাই এনজয় কৰি আছিলোঁ। তেনেকাতে কোনোবা এজনে আহি মোকো বহুতবিলাক কালাৰ্ছ লগাই দিছিলে মুখত। মুখখন মচি আহি বাহিৰত দেখোঁ ইহঁতৰ হোৱাই নাই। ৰাস্তাৰ ফালে অকণমান চাবলৈ গ'লোঁ, দেখিলোঁ যে ইহঁতে ইয়াতে আকৌ বোকা খেলি আছে, বোকা পানী। বিয়া বুলি ক'লে এইবোৰে আকৌ ফূৰ্তি, বেলেগ একো নহ'লেও অলপ এনেকৈ ফূৰ্তি কৰিলে ভাল লাগে। কইনা থাকিব নোৱাৰি বাহিৰলৈ ওলাই আহিলে চাবলৈ। তাৰপিছত আমি দুজনে ভিতৰত গ'লোঁ আৰু তাইক ৰেডি কৰি দিলোঁ। কইনাই তাইৰ ফ্ৰেণ্ডজনীক দেখাবৰ কাৰণে সিটো ৰুমতে গৈছিলে। তাইৰ ৰিয়েকশ্যন দেখি কৈছে চাই ল'বা, বেছি ৰিয়েকশ্যন দিয়া নাই। তাৰপিছতে ফটোগ্ৰাফাৰ্ছবোৰো আহি পালে আৰু সিহঁতৰ লগত ময়ো এটা ক্লিপ লৈ ল'লোঁ। তাৰপিছত মই ভাতটো খাই আহি কইনাৰ ছিষ্টাৰ্ছবোৰক অলপ ৰেডি কৰি দিলোঁ। তাৰপিছতে এয়া দেখিছে নহয়, কইনাৰ মই তেতিয়া ভিডিঅ' ল'ব নাপালোঁ ভালকৈ, এতিয়া লৈ ল'লোঁ বাৰু। আৰু এজনী কইনাৰ ছিষ্টাৰক ৰেডি কৰি দিলোঁ। তাইক দেখিছে নহয় কিমান মৰম লাগিছে। তাৰপিছত মই বাহিৰত ওলাই গ'লোঁ আৰু এয়া দেখিছে নহয় দাদাৰ ফ্ৰেণ্ড কেইজনী আহিছিলে আৰু সিও অকণমান টাইম বহিব খুজিছিলে। ময়ো অকণমান বহিলোঁ, যিহেতু ইমান সময় কাম কৰি পূৰা গাৰ বিষ উঠি গৈছিলে। তাৰপিছত দেখিলোঁ যে কইনাৰ কেইটামান ফটোশ্বুট কৰি আছিলে ফটোগ্ৰাফাৰ্ছবোৰে। চাই ভাল লাগি আছিলে বাৰু, আৰু কইনাক মই অকণমান জোকায়ো আছিলোঁ। গোটেইবোৰৰ লগত মাত কথা কৰি আমি ঘৰলৈ ওলালোঁ। আৰু বাহিৰত দেখিছেনে ইহঁতে ইমান ডান্স কৰি আছিলে। ডান্স কৰা দেখিলে ভাল লাগি যায় মনবিলাক। আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ। আজিলৈ ইমানেই।